মাজুলীত এটা সিনেমা হল লাগে যেটো জুবিন গাৰ্গে মাজুলীত এটা সিনেমা হল নিৰ্মাণ কৰিবলৈ আগ্ৰহী তাৰ বাবে জুবিন গাৰ্গক এবিঘা মাটি লাগে বুলি জুবিন গাৰ্গে কালি মাজুলীত উল্লেখ কৰিছে মাজুলীৰ সৈতে জুবিন গাৰ্গৰ এক এৰাবনৰ সম্পৰ্ক পৰখি দিনটো আমি দেখিছিলো যে তিনিচুকীয়াৰ বিহু মঞ্চৰ পৰা জুবিন গাৰ্গে গীত গোৱাৰ মাজে মাজে মাজুলীৰ প্ৰসংগ আনিছিল মাজুলী দ্বীপ হয় না নহয় তাক লৈ মন্তব্য কৰিছিল আৰু কালিৰ দিনটোত আহি মাজুলীত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান আছিল যথেষ্ট জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ যথেষ্ট জনসমাগম দেখিবলৈ পোৱা গ'ল আৰু জুবিন গাৰ্গে এইবাৰ যি ধৰণে তেখেতে সংগীতানুষ্ঠান পৰিৱেশন কৰি আহিছে পুৰণি গীতসমূহ লৈ যাক লৈ তেখেতৰ দৰ্শকসকল যথেষ্ট উৎসাহী দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ মাজতেই জুবিন গাৰ্গে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিশেষকৈ সিনেমা হল বিশেষকৈ সিনেমা উদ্যোগটো উত্থানৰ বাবে যেটো এটা সময় আহিছিল যে আলফাৰ ভয়ত সিনেমা হলসমূহ বন্ধ হৈ পৰিল অসমৰ সিনেমা উদ্যোগটো একেবাৰে ধ্বংস হৈ গ'ল পাইৰেসি আহিল সকলো নাইকিয়া হৈ গ'ল কিন্তু তাৰ পিছত লাহে লাহে এই সিনেমা উদ্যোগটো আৰম্ভণি কৰাৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ নামটো প্ৰথমতে আহিব কাৰণ মিছন চাইনা যেটো সময়ত জুবিন গাৰ্গে যেটো সময়ত ইয়াত সিনেমাত টকা লগাবলৈ মানুহে ভয় কৰি আছিল সেইটো সময়তে কিন্তু জুবিন গাৰ্গে হাহ কৰিলে মিছন চাইনা প্ৰথমতে তাৰ পিছৰ পৰা এতিয়া ধাৰাবাহিকভাৱে দেখিছো যে অসমৰ সিনেমাৰ এটা নতুন যাত্ৰা আৰম্ভ হৈছে যথেষ্ট নতুন প্ৰয়োজকসকল আহিছে আমি দেখিছো বিদুৰ ভাইৰ পৰা আৰম্ভ কৰি বহু ভাল ভাল সিনেমা কিন্তু এতিয়া আমি বৰ্তমান অসমৰ ছবিগৃহসমূহত চলিছে হাউসফুল হৈছে গতিকে আশাৰ বতৰা অসমীয়া সিনেমা উদ্যোগলৈ ভাল এটা সময় ঘূৰি আহিছে দৰ্শকে অসমীয়া সিনেমা চাবলৈ আৰম্ভ কৰিছে কিন্তু তাৰ মাজত মাজুলীৰ দৰে এটা গুৰুত্বপূৰ্ণ স্থানত এটা সিনেমা হলৰ অভাৱ যথেষ্ট মানুহে অভাৱ অনুভৱ কৰে কিছুদিন পূৰ্বে নলবাৰীটো এটা নতুন হল কৰি দিয়া হল কিছুমান স্থানত নতুন হল কিছুমান নিৰ্মাণ কৰিছে কিন্তু মাজুলীত বৰ্তমানলৈকে সিনেমা হল নাই গতিকে জুবিন গাৰ্গে কৈছে যে মাজুলীত এটা সিনেমা হলৰ অত্যন্ত প্ৰয়োজন আছে এখন সাংস্কৃতিকভাৱে আগবঢ়া জায়গা মাজুলীত বিভিন্ন ধৰণৰ সংগীতানুষ্ঠান হৈ থাকে লগতে বিভিন্ন ধৰণৰ মিউজিক ফেষ্টিভেলো মাজুলীত হৈ থাকে কিন্তু তাৰ মাজত মাজুলীবাসী ৰাইজে সিনেমা চাবলৈ জুৰহাটলৈ ঢাপলি মেলিব লগা হয় যেটো মাজুলীত এটা সিনেমা হলৰ প্ৰয়োজন আছে আৰু এবিঘা মাটি দিলেই জুবিন গাৰ্গে তাত সিনেমা হল নিৰ্মাণত তেওঁ ভূমিকা গ্ৰহণ কৰিব বুলি কৈছে জুবিন গাৰ্গে কি মন্তব্য কৰিছিল কালি এই সিনেমা হলটোক লৈ পেলাই আমি আপোনালোকক এবাৰ শুনাব বিচাৰিছো এমএলএ মিনিষ্টাৰ যোনজন আছে ভোটৰ সময়ত ঠিকে আহে হয়নে আচল কামবোৰটো নকৰে আপোনালোকে ধৰক বিমল বৰা ধৰক কালচাৰেল মিনিষ্টাৰ নামটোহে কালচাৰেল মিনিষ্টাৰ কালচাৰ কৰে যাব নকৰে মোৰ ইমান পইচা নাই হ'ব বাৰু মই মানুহৰ ডাঙৰ পইচা দিলে মোৰ আধা পইচা গুচি যায় কৰি দিব পাৰে আকৌ মোক যদি মাটি দিয়ে মই কৰি দিব পাৰে এক বিঘা মাটি দিলে হ'ল চিনেমা বনাই দিম গভৰ্ণমেণ্টে বনাব নোৱাৰিলে মই বনাই দিম বহুত চিনেমা হল খোলাই দিলোঁ বহুত চিনেমা হল বনোৱালোঁ এতিয়া এটা চেপলকে এটা হৈ আছে নতুন চিনেমা হল সেইটোতে মই লাগি আছোঁ মোৰ নহয় দেই মোৰ নিজৰ নহয় বেলেগে কৰি আছে মই হেল্প কৰিছোঁ মই হেল্প কৰি দিব পাৰোঁ চব কোনোবা যদি আগবাঢ়ি আহে উই কেন হেল্প আমি চব আছোঁ গোটেই টিম আছে গোটেই এডাল মস্ত টিম এডাল আছে আমাৰ প্ৰায় 200 মানুহৰ এটা টিম হা মাটি এক বিঘা দিয়ক চিনেমা বনাই দিম থেংক ইউ ফাইনেলৰ চাবলৈ আহিব 23 মিনিট তাৰপিছত ৰৈ পিনে আহিব মোৰ নিজৰ চিনেমা এখন নিজৰ প্ৰডাকশ্যন এখন দেৰি আছে বাৰু ছেপ্টেম্বৰ সেইটো খবৰ একদম পাবলৈ অকণমান দেৰি ৰৈ থাকক লাহে লাহে প্ৰথমতে ফাইনেলটো চাওক তাৰপিছত ৰৈ পিনে চাওক আৰু বাকী চিনেমাবোৰ চাব নাচাব বুলি নকওঁ মই চবে কষ্ট কৰি বনাইতো চবৰ এটা কষ্ট থাকে মন থাকে এটা হাবিয়াস থাকে যে এখন চিনেমা বনাইছোঁ আৰু বেয়া হ'লে বেয়া বুলি ক'ব ভাল লাগিলেও ক'ব যে ভাল লাগিছে বেয়া হ'লে ৰাইট কৰিব যে ভাল নাপালোঁ দেই মই তেনেকুৱা মানুহ চ' মোৰ চিনেমাখন যদি বেয়া পায় ক'ব যে ভাল লগা নাই মই বেয়া নাপাওঁ তেতিয়া মই ভাল চিনেমা বনাব ট্ৰাই কৰিম নেক্সট চ' সকলোকে খালি অসমীয়া চিনেমা চাবলৈ
আহ্বান জনাইছোঁ সেইটোৱে মেইন কথা অসমীয়া চিনেমা জিন্দাবাদ 23 মে ভাইমন্দা থ্যাংক ইউ ভেৰি মাছ অল আৰ ৱেলকাম টিজাৰটো আমি ইয়াত দেখুৱাম আপোনালোকক আজি মাজুলীৰ মঞ্চৰ পৰাই জুবিন গাৰ্গৰ কিছু ক্ষোভো দেখা গ'ল চৰকাৰৰ বিৰুদ্ধে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ বিষয়ে তেওঁ ক'লে সাংস্কৃতিক মন্ত্ৰীয়ে যিমানখিনি কৰিব লাগিছিল সিমানখিনি কৰিছে জানো বুলি তেওঁ প্ৰশ্ন কৰিছে কাৰণ মাজুলীৰ দৰে এটা গুৰুত্বপূৰ্ণ স্থানত এটা চিনেমা হল নাই চৰকাৰে উদ্যোগ ল'ব লাগে বুলি জুবিন গাৰ্গে কৈছে কিন্তু যদিহে চৰকাৰে উদ্যোগ নলয় কোনো সদাশয় ব্যক্তিয়ে যদি এবিঘা মাটি জুবিন গাৰ্গক দিয়ে তেন্তে জুবিন গাৰ্গৰ যিটো টিম আছে তেওঁ কৈছে আমাৰ এটা বৃহৎ টিম আছে আৰু সকলোৱে জানো কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আছে জুবিন গাৰ্গৰ গতিকে তেওঁলোকে বিভিন্ন সময়ত দুৰ্গতজনক সহায় কৰিছে বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰত বিভিন্ন দিশত তেওঁলোকে সহায় কৰি আহিছে বানপীড়িতৰ কাষত এই কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আহে জুবিন গাৰ্গ তাৰ নেতৃত্বত থাকে গতিকে সেই তেওঁলোকৰ নেতৃত্বতেই মাজুলীটো এটা চিনেমা হল কৰিবলৈ জুবিন গাৰ্গ আগ্ৰহী কাৰণ মাজুলীবাসী ৰাইজৰ লগত জুবিন গাৰ্গৰ এক উতঃপুত সম্পৰ্ক মাজুলীত এজনী ছোৱালীয়ে দুখ পালে যিটো বৰ্তমান সময়ত যদি ক'বলৈ যাওঁ মাজুলীক লৈ আটাইতকৈ জনপ্ৰিয়তা গীত গতিকে সেই গীতটোৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গে যেতিয়াই বিশ্বৰ যিকোনো স্থানত যেতিয়াই তেওঁ প্ৰগ্ৰেম কৰে সেই তাতে তেওঁ মাজুলীৰ প্ৰসংগ আনে গতিকে জুবিন গাৰ্গৰ লগত মাজুলীৰ সম্পৰ্ক এক এৰাব নোৱাৰা গতিকে জুবিন গাৰ্গে বিচাৰিছে যে মাজুলীত এটা চিনেমা হল হওক আৰু তাৰ বাবে যদিহে চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰে তেন্তে জুবিন গাৰ্গে সেই পদক্ষেপ গ্ৰহণ কৰিব কেৱল জুবিন গাৰ্গক তাত এজন স্থানীয় ব্যক্তিৰ পৰা এবিঘা মাটি লাগে তেখেতে কোনোবা যদি সদাশয় ব্যক্তি সহায় কৰিবলৈ ওলাই আহে তেন্তে জুবিন গাৰ্গে কৈছে নিশ্চয় মাজুলীত এটা চিনেমা হল হ'ব লগতে চৰকাৰে যিমানখিনি কৰিব লাগিছিল মাজুলীক লৈ বা সাংস্কৃতিক ক্ষেত্ৰখনক লৈ সেইটো কৰা দেখা পোৱা নাই জুবিন গাৰ্গে যাৰ বাবে তেওঁ বিমল বৰাৰ প্ৰসংগ টানি আনিলে নামতে সাংস্কৃতিক মন্ত্ৰী বুলি কৈছে কাম কিমান কৰিছে কিন্তু জুবিন গাৰ্গে দেখা নাই দৰ্শকৰো সঁহাৰি আহিছে এই ক্ষেত্ৰত সঁচাকৈয়ে সাংস্কৃতিক মন্ত্ৰী হিচাপে মাজুলীত এটা চিনেমা হল নিৰ্মাণৰ বাবে কিন্তু ইমান দিন তেওঁলোকে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰিলেহেঁতেন কেৱল মাজুলীয়ে নহয় চিনেমা উদ্যোগটো উদ্ধাৰৰ বাবে চৰকাৰেও পদক্ষেপ গ্ৰহণ কৰিব লাগে কিন্তু আমি দেখা পাইছোঁ যিমানখিনি পদক্ষেপ গ্ৰহণ কৰিব লাগে সিমানখিনি পদক্ষেপ চৰকাৰৰ ফালৰ পৰা বৰ্তমানলৈকে লোৱা হোৱা নাই গতিকে জুবিন গাৰ্গে ক'লে যে মাজুলীত চিনেমা হল হ'ব জুবিন গাৰ্গেই মাজুলীত চিনেমা হল নিৰ্মাণ কৰিব কিন্তু তেখেতক লাগে এবিঘা মাটি এয়া হৈছে জুবিন গাৰ্গৰ কালি সংগীতানুষ্ঠানৰ কিছু দৃশ্যাংশ আমি দেখিলোঁ ভাইমন্দাৰ প্ৰচাৰ চলালে যিখন চিনেমা আহি আছে সকলোৰে যিজন এজন অসমৰ চিনেমা জগতৰ এজন অন্যতম সফল পৰিচালক যিজন মুনিন বৰুৱা সকলোৱে আমি ভাইমন্দা বুলি জানো তেখেতৰ ওপৰত এখন চিনেমা নিৰ্মাণ কৰা হৈছে তেখেতৰ জীৱনৰ ওপৰত গতিকে খুব সম্ভৱ এখন প্ৰথম বায়োপিক হ'ব আমাৰ অসমত যিজন এজন চিনেমাৰ প্ৰযোজকৰ ওপৰত বা পৰিচালকৰ ওপৰত নিৰ্মাণ কৰা হৈছে গতিকে ভাইমন্দাৰ প্ৰচাৰ চলিল ভাইমন্দাৰ প্ৰচাৰ যিসকল কলা কুশলী আছে তেওঁলোকো কালি সংগীতানুষ্ঠানত উপস্থিত আছিল আৰু উপস্থিত থকাৰ সময়তেই জুবিন গাৰ্গে মাজুলীত চিনেমা হলক লৈ যিটো মন্তব্য কৰিছে সেইটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ আৰু মাজুলীবাসী ৰাইজেও দীৰ্ঘদিন ধৰি মাজুলীত এটা চিনেমা হলৰ অভাৱ তেওঁলোকে অনুভৱ কৰি আহিছে কাৰণ ভাল এখন চিনেমা চাবলৈ হ'লে তেওঁলোকে যোৰহাটলৈ আহিব লগা হয় তেনে ক্ষেত্ৰত মাজুলীতে যদি এটা চিনেমা হল হয় তেন্তে মাজুলীবাসীৰ বাবে অত্যন্ত সুবিধাৰ কথা হ'ব জুবিন গাৰ্গে কি মন্তব্য কৰিছিল আমি আপোনালোকক পুনৰ এবাৰ শুনাব বিচাৰিছোঁ আপোনালোকে ধৰক বিমল বৰা ধৰক কালচাৰেল মিনিষ্টাৰ নামটোহে কালচাৰেল মিনিষ্টাৰ কালচাৰ কৰে জানো নকৰে মোৰ ইমান পইচা নাই হ'ব বাৰু মই মানুহৰ ডাঙৰ পইচা দিলে মোৰ আধা পইচা গুচি যায় কৰি দিব পাৰে আকৌ মোক যদি মাতি দিয়ে মই কৰি দিব পাৰে এক বিঘা মাটি দিলে হ'ল চিনেমা বনাই দিম গভৰ্ণমেণ্টে বনাব নোৱাৰিলে মই বনাই দিম সেইটো ভাল কথা নহয় বহুত চিনেমা হল খোলাই দিলোঁ বহুত চিনেমা হল বনোৱালোঁ এতিয়া এটা চেপলকে এটা হৈ আছে নতুন চিনেমা হল সেইটোতে মই লাগি আছোঁ মোৰ নহয় দেই মোৰ নিজৰ নহয় বেলেগে কৰি আছে মই হেল্প কৰিছোঁ মই হেল্প কৰি দিব পাৰোঁ চব কোনোবা যদি আগবাঢ়ি আহে উই কেন হেল্প আমি চব আছোঁ গোটেই টিম আছে গোটেই এটা মস্ত টিম এডাল আছে প্ৰায় 200 এটা টিম
হা মাটি 1 বিঘা দিয়ক চিনেমা বনাই দিম থেংক ইউ ফাইনেলৰ চাবলৈ আহিব 23 মিনিট